আজি বিটকইনত কৰিম ট্ৰেড আৰু আজি এটা ৰুল লৈছোঁ ফাণ্ডিং পিপছত যেনেকৈ লয় মই তেনেকৈ এটা 5K একাউণ্ট বনাই লৈছোঁ। চ' 5K একাউণ্টত মই ইয়াত ধুনীয়াকৈ এটা ট্ৰেড ল'ম। আজি চেল চাইডত আমি ট্ৰেড ল'ম। অ'কে, 5K একাউণ্ট চেলেঞ্জৰ আজি প্ৰথমটো দিন। আজি চেলেঞ্জ ডে 1। নেক্সট কেণ্ডেলডালে ব্ৰেক কৰে নাই চাব লাগিব। এতিয়া ইয়াত এটা ট্ৰেড ল'লোঁ আৰু ট্ৰেডটো লছ হ'লে 200 মানে 1:1ৰে ট্ৰেড 1:1কৈ অকণমান বেছি ট্ৰেড হ'ব এইটো। আৰু ফাণ্ডিং পিপছত যেনেকৈ আছে ধৰ 5K একাউণ্ট আৰু 5K একাউণ্টত 5%হে এদিনত মুঠতে 5%হে লছ হ'ব পাৰে। তেনেকৈ মই এদিনত মাত্ৰ 5%হে লছ কৰিম, মানে 250হে এদিনত লছ কৰিব পাৰি। চ' আজি লছ হ'লে 200ৰ কৰিম। অ'কে, আৰু প্ৰফিট হ'লে 285। আজি ট্ৰেডটো ইমান এটা ভাল নহ'ল যদিও আজি এটা লৈছোঁ। এতিয়া 8 USD প্ৰফিট হৈ আছে। চ' আজি কি হয় চাম। আমাৰ এতিয়া ইয়াতে টাৰ্গেট এচিভ হ'ল আৰু আমাৰ 1:2 আছে। আজি ফাৰ্ষ্ট চেলেঞ্জৰ ফাৰ্ষ্ট ট্ৰেডটো আমাৰ টাৰ্গেট এচিভ কৰিলে ইয়াত। অ'কে, আৰু ইয়াত এতিয়া প্ৰফিট লছ দেখুৱাম। একাউণ্টটো আছিল $5,000, $5,000 আৰু আজিৰ প্ৰফিটটো হ'ল এইটো $285। অ'কে।